যেতিয়া কথাৰ আঁত হেৰাই তেতিয়া অনুভৱবোৰে পাক ঘূৰণি খাই মনৰ নঙলা মুখ খোলে। বাটৰ বাট বিচাৰি অহা মানুহবোৰ চাই চাই অনুভৱবোৰে হিকটি মাৰে। লাজত নে ভয়ত নে হাঁহি এটিয়ে উক মুকাই উঠি অহা যেন পাই হিকটি মাৰি নাজানো। আচলতে হিকটি অহাটো এটা অভ্যাস। অভ্যাসৰ সলনি হিকটি অহা এই স্বভাৱ বিৰুদ্ধয়ো এটা যন্ত্ৰণাই। যন্ত্ৰণা আছে বাবে মানুহৰ ভিতৰত মানুহ আছে। যন্ত্ৰণা আছে বাবে তাচ্ছিল্যৰ খচা বিন্ধা খায়ো জীয়াই থকাৰ এটা নিচা আছে। যন্ত্ৰণা আছে বাবেই ভাল পোৱা দৰদ সহনশীলতা। যন্ত্ৰণা মানেই পাহৰা নিচা। নিজক পাহৰাৰ বিষাদ এটাৰে দুচকুৰ পৰা বাগৰি অহা চকুলৰ টোপালে টোপালে সপোন বিচৰাৰ নিচা। যন্ত্ৰণা আছে বাবেই মাজৰাতি খিৰিকীৰে দেখা আকাশক কবিতা শুনোৱাৰ হেঁপাহ। আহ মোৰ কলাটিপ সেই আকাশ, উদং চৰুৰ কলা ৰং চাই ভোক পাহৰা পাহৰণিৰ নিচাত মাতাল হওঁ। আহ হেঁপাহৰ ভাগ ভাগ কৰোঁ, নদী কুভুতাই আনি হৃদয়ৰ পাঠ পঢ়ো বুলিতো ক'ব নোৱাৰোঁ যে মই নীলাৰে বান্ধি নীলা খামত তুলি পঠিয়াম মোহৰ যন্ত্ৰণা। যেতিয়া কথাৰ আঁত হেৰাই তেতিয়া অনুভৱৰ নঙলা মুখত ৰৈ উজাগৰে থাকি ভাল পোৱা মনৰ এচুকৰ বিৰিখত বাঁহী এটিয়ে বাহ লয়। আৰু এজাক বৰষুণ হৈ নামি অহা বাঁহীৰ মাতত মোৰ অন্য এক উজাগৰি হেঁপাহ অৱশ হৈ পৰে। কথাবোৰ কথা হয় বাবে এই হিকটি। কথাবোৰ কথা হয় বাবে দৰদ সহনশীলতা, চকুলৰ সোঁত বিৰামহীনতা। ঠিক যেন দুগালত আঁকি লোৱা গোলাপৰ ছবিহেন উকা দুহাত মৌন আকুলতা। যেতিয়া কথাৰ আঁত হেৰাই তেতিয়া অনুভৱবোৰে পাক ঘূৰণি খায় ঠিক নদীৰ চাক নৈয়াৰ দৰে, আকুল অপেক্ষাৰ দৰে, আকুল অপেক্ষাৰ দৰে।